প্রাণহম স্নেহর ভগ্নী দৈবকী শুভ পরিণয় এই হল অতি মাঙ্গলিক ভাবে হয় মহারাজ। অতিকই সুখীময় বহু দেবর দরে জন গণি জ্ঞানী পাত্র খাপত অনীতিকে অর্পণ করিবলৈ পায় আজি মই অতি আনন্দ হয় তাৰোপৰি নিমন্ত্ৰিত সকলো অতিথি আৰু বৰযাত্ৰীয়ে একে মুখে কৰিছে প্ৰশংসা কংসৰ আতিথ্য তাৰ বাবে ধন্য মই আৰু এই ধন্যবাদৰ পাত্ৰ তুমি কালকেতু মহারাজ, এয়া সকলো আপোনাৰ কৃতিত্বতেই হৈছে। কালকেতু মহারাজ, একেটি কথাই আজি মোৰ দহিছে অন্তৰ আজিহে বুজিছো মই কন্যা দান যে কিমান কঠিন মহারাজ, পিতৃ মাতৃয়ে বাৰু নিজ সন্তানক কেনেদৰে দিয়ে পৰৰ হাতত শূন্য কৰি আজি কংসৰ হৃদয় শূন্য কৰি কংসৰ ৰাজ কাৰেং দৈবকী যাব আজি যাদৱপুৰীলৈ মহারাজ, এই আছে জগতৰ চিৰন্ত সত্য নীতি। পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে পৰৰ গৃহলৈ গতি কৰে। আপুনি যদি শোকত হয় ব্যাকুল, কিদৰে দৈবকীক আপুনি কৰিব সান্তনা? তথাপিতো মনে মোৰ নামানে প্ৰভুত দৈবকী যে প্ৰাণ মোৰ নয়নৰ মণি পঠিয়াই তাইকে দূৰলৈ কিবা দৰে থাকিম মই এই ৰাজ কাৰেঙত কালকেতু ব্যাকুল নহ'ব মহাৰাজ, ধৈৰ্য ধৰক আপুনি। কালকেতু মহারাজ, মংগল উৰুলি ধ্বনি হৈছে সঘনাই দৈবকীৰ বিদায়ৰ ক্ষণ হ'ল সমাগত মহারাজ। যোৱা ৰথী হয় হস্তি যত মানে যৌতুকৰ সম্ভাৰ সকলোটিৰ পৰায়োজন হ'ল মহারাজ। আজি তোৰ জীৱনৰ পৰম পবিত্ৰ দৈবকী উঠা বাসুদেৱ, তোমালোকক আশীৰ্বাদ কৰিছোঁ। সিংহ সম সন্তানৰ হোৱা জনক জননী পুত্ৰ কংস, তই নিজেই গৈ চেনেহৰ ভক্তিক স্বামী গৃহত শেষবাৰৰ বাবে চেনেহৰ জ্যেষ্ঠ ভাতৃ সেৱা দৈবকী
নকান্দিবি দৈবকী তোৰ এই শুভ মুহূৰ্তত নতুকিবি চকুলো পিতৃগৃহৰ পৰা আজি তই পতি গৃহলৈ অতি সমে যাবলৈ ওলাইছ আজি যে তোৰ মহা আনন্দৰ দিন দৈবকী দাদা ক্ষমা কৰা ভনীক তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ ককাই তেনেদৰে কৈ কিয় বাৰু হেৰি। তই এই কংসৰ হিয়াত দুখ দিব খুজিছ মুকুট ৰাখক মোক এতিয়া পটাপট ক'লা দে সৰুৰে পৰা যি মাইক অফ কৰি। অকপট স্নেহৰ বান্ধোনেৰে বান্ধি ৰাখিছ তাক মই কেতিয়াও নাপাহৰো দৈব ময়ো দাদা ময়ো চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ বসুদেৱ সমৰ্পিলো মই ভগ্নীক তোমাৰ হাতত চাবা যেন কোনোদিনেই তাই তোমাৰ স্নেহৰ পৰা ব্যক্ত নহয় প্ৰফুল্ল চিন্তে তাইক ৰাখিবা সদায় যুৱৰাজ হোমাগ্নিক সাক্ষী কৰি যি মহাৰত্নময় কৰিছোঁ গ্ৰহণ আজীৱন তাক মই ৰাখিম অক্ষুণ্ণ আদেশৰ নকৰো লংঘন আদেশ নহয় বসুদেৱ এয়া মোৰ অনুৰোধ দৈবকী দাদা পতি ব্ৰহ্মা পতি বিষ্ণু প্ৰতি তিনয়ন পতি তিৰোতাৰ জীৱনৰ ধন দেৱতা জ্ঞান কৰিবি সদায় পতি গৃহৰ সকলোকে স্নেহ প্ৰীতিৰ বান্ধোনেৰে বান্ধি ৰাখিবি দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দাদা তোমাৰ উপদেশ শিৰোগত কৰি আগুৱাই যাম মই জীৱন পথত যা দৈবকী কৰ্তব্যৰ তাৰণাত পৰি যদি তোক কেতিয়াবা ৰোহ ব্যৱহাৰ কৰিছিলোঁ বিদায় ক্ষণত সকলোবোৰ পাহৰি যাবি দৈবকী পিতৃগৃহত সৰ্বশক্তিমান সন্তানৰ জননী হবি আশীৰ্বাদ কৰিছোঁ দুয়োকে দুইৰে সৰ জীৱন ধন্য হওক উঠা বসুদেৱ উঠ দৈবকী কালকেতু মহারাজ ৰথ প্ৰস্তুত নে হল মহারাজ আজি মই নিজেই ৰথৰ বাগ জৰি ধৰি বসুদেৱ দৈবকীক দিম আগবঢ়াই সুৰ নাৰীগণ মংগল উৰুলি ধ্বনিৰে বসুদেৱ দৈবকীক কৰা সম্বন্ধনা
মূর্খাকাঙ্ক্ষা আমার কঙ্খ জি দৈবকীর মহাসমারোহে প্রিয়পতি আনন্দত আপন পহর মূর্খ কঙ্খ গাই সেই দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহারি কৰিব তোক অবলীলা ক্রমে মরণের দিন তোরে দুরন্ত করে কাক সাপিয়া হে দিনে দিনে তারেই আজি ও পূর্বকুসনা তারেই আজি ও পূর্বকুসনা তারেই আজি ও পূর্বকুসনা মনত পেলাখেই ধৈর্যতির অভিশাপ ধৈর্যতির অভিশাপ সঁচা অতি সঁচা মনত পৰিছে মোৰ তোৰ জ্যোতিৰ অভিশাপ আনন্দত আপোন পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত হৰাই দিছে আকাশবাণীয়ে কৰ্তব্য নিজৰ কালকেতু আসো আসো বালিবরা দেখে ঘৰুৱা এইজনী বেগেৰে তোমাৰ তীক্ষ্ণ তৰোৱাল আনন্দত উন্মুক্ত পজা পলাক লৌৰি মৃত্যু মোৰ নাই কোনো শত্ৰু সকলোটি বলিয়া দতাল হাতী তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া মথুৰাৰ বজা সাগৰত আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধুমুহা মহারাজ শত্রুকে বিনাশ করাই একমাত্র কর্তব্য মোর মহারাজৰ আদেশৰ বাবে সদায় প্ৰস্তুত এই কালকেতু আদেশ কৰক মাত্ৰ মহাৰাজ কাল সত্রিকি এই কালকেতু দেখি নখির আগতে কোনো না পাব নিষ্ঠার নেশি নিলে যে কংস সুরাবনীকে নেশি নিলে যে এই কালকেতুর তরোয়ালের প্রভাবত মহারাজ প্রলয়র দাবানল জ্বলাই এই কালকেতুয়ে হাতে তীক্ষ্ণ খিলৈ শত্রুক করিব বিনাশ খুদে নতুন মিতে স্নেহৰ ভগ্নী দৈবকী ভৱিষ্যত ভাগ্যলিপি মোৰ ভালদৰে কাণ পাতি শুনিলা নহয় যি মিলন বন্ধনেৰে দুয়োকে বান্ধি দিলোঁ সেই মিলনেই আজি
অচিৰতে কৰিছে ঘোষণা কংসৰ মৰণ। কি কৰিবা অমিতত গৰল উঠিল। বেছ সেয়ে হ'ব, নহ'ব অন্যথা। স্নেহ প্ৰীতি আছে যত মানে সকলোটি বিখৰিছিল এটিখনে সমন্ধৰ নাক পাত দলিয়াই ঘৰ গহাতে দৈৱকীৰ কৰি শিৰচ্ছেদ। মুক্ত হ'ব খোজা মোৰ মৃত্যু দুৱাৰ ধৰ্মেৰে বুদ্ধ কৰি চিৰকাললৈ। কোৱা দাদা, কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুৰ দণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে। ৰজা হৈ ৰাজ্যক মূৰ্তিৰে মানৱ নামত কলংক কিয় সানিছা দাদা, কিয় সানিছা? নাই তোৰ কোনো অপৰাধ, অপৰাধী নুহে কোনো মথুৰাৰ প্ৰজা। সৰ্ব অপৰাধ মানে এই কংসৰ নে কি কোৱাব খোজে? কিনো কম, ক'বলৈ কিবা আছে মোৰ, ক'লেও জানো শুনিবা সঁচাই। ৰজা তুমি সৰ্বশক্তিমান, সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সকলোৰে বিধান হয় ইচ্ছাতে তোমাৰ। সেই গৰ্বতে গৰ্বিত হৈ আজি তোমাৰ হিৰে হিমাদ্ৰী লংঘিছে। হত্যা কৰি ভগ্নীক নিজৰ মৃত্যুকো তুমি লংঘিব খুজিছা। পৰিহাস নালাগে কৰিব, বিলম্বই ঘটাই বিঘিনি। তোমাৰ কথা সঁচা, ৰজা মই যেনে ইচ্ছা তেনেই বিধান। দৈৱকীক কৰি শিৰচ্ছেদ, তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিবা দৰে কৰে পৰিহাস। সাজু হ দৈৱকী তোৰ মৃত্যুৰ কাৰণে। কিন্তু দাদা ঘৰক জানিবা, বীৰ তুমি মহাশক্তিমান, কিন্তু আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা। জীৱাদৰে কপিছা ভয়ত দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি হে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান মানি হাঁহি মুখে কৰি মই গ্ৰহণ কৰিম, মই গ্ৰহণ। সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অশুভন। নাৰী হত্যা, অগ্নি হত্যাৰে কলংক কালিমা আনি ক্ষত্ৰিয়ৰ অখি তুমি বিনা প্ৰয়োজনে ৰঞ্জিত কৰিব খুজিছা। এনে কাম কৰা যদি তুমি
যুগে যুগে জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা। নল'ব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসৰাজ বীৰ বুলি জগতত হ'ব পৰিচিত। বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ। আৰু আছে এটা সহজ উপায়। উপায় হয় যুৱৰাজ, দৈৱকীও জীয়াই থাকিব আৰু আৰু তোমাৰো একো অনিষ্ট নক'ব। কৰজোৰে মই কৰিছোঁ মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ! দৈৱকীৰ প্ৰাণ ভিক্ষাদানে কংসৰ মৰণ, আৰু কংসৰ মৰণে দৈৱকীৰ প্ৰাণ ভিক্ষাদান। তেন্তে বসুদেৱ তাৰ পৰিৱৰ্তে যুৱৰাজ, তাৰ পৰিৱৰ্তে যি মুহূৰ্ততে দৈৱকীৰ গৰ্ভজাত এটি এটি সন্তান ভূমিষ্ঠ হ'ব, নিজ হাতে তুলি দিম মই তোমাৰ হাতত। হত্যা কৰি সিহঁতক নিষ্কণ্টক হ'বা তুমি নিজ ইচ্ছামতে। ভাবিছো বসুদেৱ, পাৰিবানে পালিব প্ৰতিজ্ঞা তোমাৰ? পাৰিবানে নিজ সন্তানৰ মুখ ত্যাগ কৰিবলৈ? যদি পাৰা তেন্তে নাই মোৰ কোনো আপত্তি। তোমাৰ মুখলৈ চাই মই দৈৱকীৰ মৃত্যুদান কৰি পৰিহাস। শক্তিধৰ নৰপতি তুমি, প্ৰজা মাথো আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা অতি বলেৰে অতি পৰাক্ৰমেৰে নিজ ইচ্ছামতে কাঢ়ি দিব পাৰা প্ৰতি মুহূৰ্ততে যি বা আছে সকলো আমাৰ। তথাপিও কওঁ শুনা, মিছা কথা মই নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য গ্ৰহতৰ আকাশৰ গ্ৰহ নক্ষত্ৰ স্পৰ্শ কৰি মোৰ অৰ্ধাংগিনীৰ দেহ পুনৰবাৰ কৰিছোঁ প্ৰতিজ্ঞা। প্ৰাণান্তেও বসুদেৱে পালিব অংগীকাৰ। বেশ, সেয়ে হ'ব তেন্তে। এতিয়াৰ পৰা তেন্তে দুয়ো গৈ স্থিৰ নেত্ৰে চাবলৈ চিহ্নহীৰ নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত। পৰিক্ৰম ধ্বংস কৰা, হত্যা কৰা, যাকেই য'তেই পোৱা এফালৰ পৰা হত্যা কৰা। জগতে আজি কংসৰ পৰাক্ৰম কিমান, কংসৰ বাহুবল কিমান।
দৈবকী নিচেই ওচৰত আনন্দ কালকেতু মহারাজ দৈবকীর বিবাহর দিনা করা হেই দৈববাণীর পাশরে পড়া মন মোর অতিকয় অখান্ত দৈবকীর গর্ভজাত অষ্টম সন্তানে সংসারিব মুখ সেই দুশ্চিন্তাই আগুৰিছে মোৰ চাৰিও দিশে মহারাজ দৈববাণীর ভাবে কোনো চিন্তার নাই প্রয়োজন কুচিন্তা পরিহার করে আপনার অনুমতি পালে নৃত্য গীতর আরম্ভ করিব খোঁজো মহারাজ বেশ নৃত্য গীতৰ কৰা আয়োজন ভালো মহারাজ সুন্দর অতি সুন্দর সুন্দর অতি সুন্দর সুন্দর অতি সুন্দর সুন্দর অতি সুন্দর আলোকিত মহারাজ নৃত্য গীতৰ কিয় বন্ধ কৰিলা মহারাজ বাহিৰত বহুদে বসুদেৱ হয় মহারাজ অসময়ত বসুদেৱ যোৱাকালকে মহারাজ বসুদেৱক মাতি অনা ভাল মহারাজ বসুদেৱ কিবা হেতু উপস্থিত আমাৰ সমীপে এই কি তোমাৰ হাতত কেঁচুৱা মহাৰাজ পূৰ্বৰ প্ৰতিশ্ৰুতি মতে মই লৈ আহিছোঁ দৈবকীৰ গৰ্ভজাত সন্তান হত্যা কৰি সেই দেৱ শিশুটিক
নিষ্কণ্টক কোৱা তুমি নিজ ইচ্ছামতে। দিয়া দিয়া বসুদেৱ। দৈবকীর গর্ভজাত অষ্টম সন্তান। অষ্টম নহয় মহাৰাজ, এয়া দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। প্রথম সন্তান? হয় মহাৰাজ। দৈবকীর গর্ভজাত প্রথম সন্তান, ইমান শীতল, ইমান মনোমোহা। দৈববাণীর মতে দৈবকীর গর্ভজাত অষ্টম সন্তানহে মোর প্রাণবৈরী। প্রথম সন্তানৰ নাই প্ৰয়োজন। বসুদেৱ, মহাৰাজ, তোমাৰ সততা আৰু নিষ্ঠা দেখি মই অতিকৈ আনন্দিত। লোৱা, তোমাৰ সন্তান তুমি ঘূৰাই লোৱা। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানহে মোৰ প্ৰাণবৈৰী। অন্য সন্তানৰ নাই প্ৰয়োজন। মহাৰাজ, আপুনি আপুনি ইমান মহান, ইমান উদাৰ। আপোনাৰ মহানুভৱতা দেখি ময়ো অতিশয় মুগ্ধ হৈছোঁ। আপোনাৰ এই সুব্যৱহাৰ দেখি বাঁহী বিয়াৰ দিনা কৰা আপোনাৰ আচৰণ স্মৃতিৰ অটল গহ্বৰত চিৰদিনৰ বাবে বিলীন হৈ গ'ল। মই বাৰু সপোন দেখিছোঁ নেকি? নাই বসুদেৱ, দৈবকীৰ বিবাহৰ দিনা কৰা সেই ব্যৱহাৰৰ বাবে মই অতিকৈ লজ্জিত। কৰ্তব্যৰ তাৰণাত পৰিহে মই তেনে কৰিবলৈ বাধ্য হৈছোঁ। যোৱা বসুদেৱ, পুনাতিক লৈ তুমি নিজ গৃহলৈ গমন কৰা। কালকেতু মহারাজ, সকলোৱে কয় কংস নিষ্ঠুৰ, কংস পাষাণ, কিন্তু এই কংসৰো যে এখন স্নেহ মমতাপূৰ্ণ হৃদয় আছে। দৈবকীৰ গৰ্ভজাত প্ৰথম সন্তানক মই মুক্তি দিলোঁ। হয় মহারাজ, আপনার উচ্ছেদ বিচার। হরি নামে হরি নামে হরি নামে হরি নামে করিয়াছে জগতকু উদ্ধার। যোৱা কালকেতু দেৱঋষিক সসন্মানেৰে আগবঢ়াই আনা। হল মহারাজ। নারায়ণ নারায়ণ নারায়ণ। আহক। হে হরি নামে হরি নামে হরি নামে হরি নামে করিয়াছে জগতকু উদ্ধার। আহ
আহক দেৱৰী, আসন গ্ৰহণ কৰক। কিবা হেতু আগমন আমাৰ সমীপে? রাজন, হঠাৎ দেখিলো বাহুদেৱ ওলাই গ'ল। বাহুদেৱৰ প্ৰথম পুত্ৰক মুক্ত কৰি দিলা নেকি? হয় দেৱৰী, ভাবিছিলো বিজ্ঞ তুমি, ৰাজনীতিত অতিকে পণ্ডিত, কিন্তু আজিহে বুজিলো কূটনীতি বুজিব পৰা জ্ঞান তোমাৰ নাই। দেৱৰী, দৈৱবাণীৰ মতে দৈৱকীৰ অষ্টম সন্তানহে মোৰ প্ৰাণবৈৰী। অষ্টম সন্তানৰ বিপৰীতে অন্য সন্তানৰ নাই প্ৰয়োজন। এই অষ্টম সংখ্যাই মহাৰহস্যবিদ্য ৰাজন। অষ্টম সংখ্যাৰ ৰহস্য কি হ'ব পাৰে দেৱৰী? আমি প্ৰথম দ্বিতীয় বুলি গণনা কৰিলে অষ্টম সংখ্যা যেতিয়াই আহিব, সেয়েই জানো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান নহয় জানো দেৱৰী? এয়া মনুষ্য গণনাহে, দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ। দেৱতাৰ গণনাত প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম হ'ব পাৰে মহাৰাজ। দেৱৰী, মই ঠিক আপোনাৰ কথা ধৰিব পৰা নাই। বাৰু তুমি এই অষ্টদল পদ্মপাহীলৈ লক্ষ্য কৰা। এই পাহীটো প্ৰথম বুলি গণনা কৰিলেই এই পাহীটো অষ্টম হ'ব। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। আকৌ যদি আমি এই পাহীটোক ওলোটাকৈ গণনা কৰিব হয়, তেন্তে চোৱা, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, তৃতীয়, প্ৰথম। প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম হ'ব পাৰে মহাৰাজ। দেৱৰী, ইয়াৰ যেনেকৈ প্ৰত্যেক পাহীয়েই আদি বা অন্ত হ'ব পাৰে, তেনেকৈ দৈৱকীৰ প্ৰত্যেক সন্তানেই প্ৰথম বা অষ্টম হ'ব পাৰে মহাৰাজ। দেৱৰী, নাৰায়ণ নাৰায়ণ। আপুনি ঠিক কথাই কৈছে দেৱৰী। মই দৈৱকীৰ প্ৰথম সন্তানক মুক্তিদান প্ৰদান কৰিলো। আপুনি যে মোৰ হিতাকাংক্ষী মিত্ৰ দেৱৰী। অধৈৰ্য নহবা কংস। শুনা, তোমাৰ পিতা আৰু যদুবংশীৰ গকুলৰ গোপগোপীগণ সকলো দেৱতাৰ অংশে জন্মগ্ৰহণ কৰিছে। দেৱকুলত তোমাৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰ চলিছে। হৰিয়েই ইয়াৰ নেতা। হৰিয়েই বসুদেৱৰ পুত্ৰ হৈ তোমাক বধ কৰিব। নাৰায়ণ নাৰায়ণ। দেৱৰী, তাৰ কাৰণে কোনো চিন্তা নকৰিব। সমুখ সমৰত মোৰ আগত কোনো দৃষ্টিব নোৱাৰে। আৰু যদি কোনো কাপুৰুষে কৰে এই চেষ্টা, নিজ পৌৰুষেৰে তাক কৰিম নিধন। যদিও বা দৈৱ বলৱান, নিজ পুৰুষাৰ্থ নেৰিবা মহাৰাজ। মই এতিয়া বিদায়হে মাগিলো। নাৰায়ণ নাৰায়ণ নাৰায়ণ। কালকেতু, মহারাজ, দেৱৰীৰ মতে সংবাদ পালো দেৱকুলত চলিছে ষড়যন্ত্ৰ। প্ৰজা কিম্বা দেৱতা স্নেহৰ বৃত্তি স্বয়ং হৰিও এই ষড়যন্ত্ৰত লিপ্ত। আছেনে কিবা ইয়াৰ প্ৰতিবিধান?
মহারাজ দেখে কনক মাত্র আপনি মথুরার সমগ্র প্রজাকে করে নেবে না। আরো আরো বহুদেবে দৈবকে বহুদেব দৈবকীকে বন্দি করি নিক্ষেপ করা অন্ধকার উদাহরত চাবা যাতে অন্য কোনো বাহিৰৰ শত্ৰুৰ লগত সম্পৰ্ক কৰিব নোৱাৰে আৰু বন্দীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবা সদায়। যুবরাজ আৰু শুনা, আর কাকে হৰি মোৰ পৰম শত্ৰু। আজিৰ পৰা মোৰ ৰাজ্যত হৰিৰ পূজা দূৰৰে কথা, কোনোৱে যাতে হৰিৰ নাম উচ্চাৰণ কৰিব নোৱাৰে। মোৰ ৰাজ্যত যিমানবিলাক হৰি মন্দিৰ আছে সকলোটি ভাঙি চূৰ্ণ কৰি নিৰ্মাণ কৰ তাত কংসৰ আলয়। ধ্বংস কৰা, হত্যা কৰা মন্দিৰৰ ব্ৰাহ্মণ পূজাৰীক। পূজক জগতে আজি আচলতে ভগৱান। মহারাজ এতো অতি আনন্দর কথা। অনাখিরে আপনার আজ্ঞা করিব পালন। ধ্বংস করিবে মথুরার সমস্ত প্রজাকে। শস্য শ্যামলা সকলো জ্বলিব দপ কৈ। মথুরার স্ত্রী সর্বে কান্দনার রুল উঠিব উথলি। প্রলয়ের দাবানল জ্বলিব ভীষণ। উঠিব ত্রাসর ধুমুহা, উঠিব ত্রাসর ধুমুহা। রক্ত প্লাবিত লেলিহান অগ্নিশিখার অপূর্ব দৃশ্য দেখি মোর ক্ষুধাতুর দানব আত্মা দীপ্ত হই নেত্র করক। কংস যে দিনে দিনে মোৰ বিদ্বেষী হৈ উঠিছে, মই কি কৰিব পাৰো অকুল? এই বৃদ্ধ পিতৃৰ এটোপাল চকুলোৰে মোৰ নিষ্ঠুৰ পুত্ৰৰ পাষাণ হৃদয় গলাব পাৰিবনে অকুল? মহাৰাজ, মোক লজ্জিত নকৰিবা অকুল। মই ৰজা নহয় এতিয়া, মই কংসৰ বন্দী। মোৰ ৰাজদণ্ড কেতিয়াবাই সি কাঢ়ি লৈ লৈছে। অকুল, মই ৰজা হোৱা হলে মথুৰাৰ প্ৰজাৰ আজি এনে দুৰ্দশা নহলহেঁতেন অকুল। মথুৰাবাসী আজি জয়জয়িত। শাসকসকলৰ নেতা বসুদেৱ আজি বন্দী মহাৰাজ। প্ৰজাৰ সকলো
ৰাজ্য অধিকাৰ ধৰিলে মোহাৰি মুখামুখি কৰি ৰাজকৰ্মচাৰীসকলৰ চেষ্টা কৰিছে পৰিচয় দি কংসই নিজ গাৰ বলেৰে ৰাজ্য শাসন কৰিছে। ন্যায় বিচাৰি পাবলৈ প্ৰজাৰ আগত অভিযোগ কৰিলে নিজেই অশুদ্ধি হৈ চকু পানী টুকি টুকি ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ? সকলো মথুৰাবাসী গজা হৈ মই আপোনাক বিনতি কৰিছোঁ, আপুনি এবাৰ কংসকে অনুৰোধ কৰিছোঁ। নাই নাই অকুৰ নাই, কংসই মোৰ কথা নুশুনে অকুৰ, মোৰ কথা নুশুনে। পুত্ৰই যদি পিতৃৰ কথা শুনিলেহেঁতেন, ৰজাই যদি প্ৰজাৰ কথা চিন্তা কৰিলেহেঁতেন, তেনেহ'লে এই বৃদ্ধ উগ্ৰসেন আজি কাৰাবন্দী হ'ব নালাগিলহেঁতেন অকুৰ। মহন্ত বসুদেৱ আৰু হতভাগিনী দৈৱকীয়ে বিনা দোষত এটাকৈ 7টা নিৰ্বোধ সদ্যজাত শিশুক জমৰ আলহী কৰিব নালাগিলহেঁতেন অকুৰ। নাই, কোনেও আজি মোৰ কথা নুশুনে। মথুৰাৰ সামান্য পোহৰী এটাইও আজি এই উগ্ৰসেনৰ কথা নুশুনে অকুৰ। কালি মই সামাজিকতে দেখিলোঁ ভগৱান নাৰায়ণে আমাৰ যাদৱকুলত জন্মগ্ৰহণ কৰিছে আৰু লগে লগে মোৰ মনত পৰিছে দৈৱবাণীৰ কথা। দৈৱবাণীয়ে সঁচা হওক অকুৰ। মোৰ এটা পুত্ৰৰ কল্যাণৰ বিনিময়ত এই শত সহস্য মথুৰাৰ প্ৰজাৰ কল্যাণ হওক, ভগৱানৰ ওচৰত মই কৰজোৰে তাকেই মিনতি কৰিছোঁ অকুৰ। মথুৰাবাসী আজি দুৰ্ভাগ্য মহাৰাজ, বিনা কাৰণত আপোনাৰ দৰে ৰজাৰ প্ৰতিটো শাসনৰ পৰা বঞ্চিত হৈছে। ঈশ্বৰে আপোনাক দীৰ্ঘজীৱী কৰক, পুনৰ আপোনাৰ শাসনৰ অধীনত থাকিবলৈ পালে মথুৰাবাসীয়ে ৰাম ৰাজ্য পাবলৈ বাঞ্ছা নকৰে মহাৰাজ। নালাগে অকুৰ, নালাগে। মোৰ জীয়াই থকা ইচ্ছা নোহোৱা হৈছে অকুৰ। মৃত্যু আজি মোৰ বাবে অমৃত। ৰজা হৈ প্ৰজাৰ দুখ দুৰ্গতি সহ্য কৰাটো কিমান দুৰ্বিষহ তাক আজি মই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ অকুৰ। হওক হওক কংস মোৰ সন্তান, যদি মোক বাৰ্ধক্যই পীড়া নকৰিলেহেঁতেন, মোৰ ডেকা কালৰ সেই শৌৰ্য বীৰ্য যদি অটুট থাকিলেহেঁতেন, মই সমস্ত শক্তিৰে আজি কংসৰ বিৰুদ্ধে গৰজি উঠিলোহেঁতেন অকুৰ। কিন্তু মই যে অতি দুৰ্ভগীয়া। মই অবোধ শিশুৰ দৰে আজি অসহায়, অবলা নাৰীৰ দৰে আজি মই পৰনিৰ্ভৰশীল। মই যে অতি হীন জীৱন যাপন কৰিছোঁ অকুৰ। সকলো নিয়তিৰ লীলা। পিতাক কি কুমন্ত্ৰণা দিবলৈ আহিছা? তোমালোকে যিমানেই মোৰ বিৰুদ্ধে নিজ ষড়যন্ত্ৰ কৰিছা, সিমানেই এই কংসৰ ভাগ্যত পদুম ফুল ফুলিছে। স্বয়ং বিধাতায়ো আজি ভাগ্য লিপি লিখিবলৈ খন্তেক হ'লেও চিন্তা কৰিছে। নুশুনাবি কংস তোৰ এই মই মতালি কথা।
মোক খন্তেক নিৰলে থাকিবলৈ দে। তোমাৰ ইচ্ছামতে নহয় পিতা, সকলো মোৰ ইচ্ছামতে হ'ব। তোমাৰ শুনিবলৈ ইচ্ছা নাথাকিলেও তুমি শুনিবই লাগিব। শুনা, দৈৱকীৰ গৰ্ভজাত সতী সন্তানক যিদৰে পথত আচাৰি হত্যা কৰিলো, ঠিক সেইদৰে অষ্টম সন্তানটিকো যিজনী এই ইহলীলা সম্বৰণ হ'ব, সেইদিনা সেই কংসৰ আনন্দৰ পূৰ্ণাহুতি হ'ব পিতা। আৰু সেইদিন অচিৰেই সমীপতে। কিন্তু দৈৱকী আৰু বাসুদেৱৰ কি দোষ কংস? কিহৰ বাবে তেওঁলোক কাৰাবন্দী? অকল বন্দী নহয়, প্ৰহৰীৰ তীক্ষ্ণ দৃশ্যত সিহঁত শৃংখলাবদ্ধ। সেইদিন অচিৰেই ওচৰ চাপিছে পিতা, যাৰ বাবে সহস্ৰ সৈন্য আৰু এই মথুৰাৰ কংসৰাজেও বিনিদ্ৰ ৰজনী যাপন কৰিছে পিতা। মই যাওঁ এতিয়া পিতা, তোমাকেই সুখবৰ দিবলৈহে মই আহিলোঁ। অকুৰ মথুৰাৰ ভৱিষ্যত পোহৰ নে আন্ধাৰ? কঠিন প্ৰশ্ন মহাৰাজ, বোধ হয় পোহৰে হ'ব। ভালকে চাবি আকৌ। তইহে মোক মাৰিছ। এইকেইটা দেখিছ নাই? কাৰাগাৰৰ ভিতৰতো প্ৰেম প্ৰীতি, আমাৰহে ঐ নাই। ঐ লোকে এই কাৰাগাৰৰ ভিতৰতো। ঐ এইফালে কথা এটা কওঁ হা, একদম মনে মনে দেই, কোনেও যাতে গম নাপায়। আৰু সেই সেন চকুৱা যদি সেনাপতিটোৱে শুনিবলৈ হয়, দিব বাপেকে। গম পাইছ নহয়? এই আমাৰ এই ৰজাটো মূৰ্খ নেকি? এনেকুৱা ক'ব নোৱাৰি দেই। জানিছিলেই অষ্টম পুত্ৰ জন্ম হ'লে বোলে তেওঁক মাৰিব। হেৰ জানি শুনি এই দুটাক কেলে একেলগে থৈছিলে? এতিয়া আমাৰো শাস্তি, ইহঁতৰো শাস্তি। হয়নে নহয় কথাটো? এই বতৰটো বৰ উন্দোলাই আনিছে। বৰষুণ দিব যেনে লাগিছে। অলপ বৰষুণ দিব যেন লাগিছে। এই এটা কাম কৰোঁ বুজিছ? কি? এটা কাম কৰোঁ, কি? তই ইহঁতক ভালকৈ পহৰা দে। মই অকণমান জিৰণি লৈ লওঁ, তাৰপিছত তই ল'বি। হ'বনে? মই অকণমান জিৰণি লৈ লওঁ, তাৰপিছত তই ল'বি দেই। তই ভালকৈ পহৰা দিবি কিন্তু। কোন আহিব? তাতে লোহৰ জেল, আকৌ লোহৰ তলা, চাবি আকৌ মোৰ ওচৰত। ক'ত যাব এহঁতি?
কৰিব পাৰি। সেইটোতো গ'লেই, ময়ো অলপ জিৰাই লওঁ, তাৰ পাছতে দেখা যাব। অঁ, সেইটোৱে কৰোঁ। গ'ল এইটো গ'ল। ময়ো শুয়ে লওঁ অলপমান। কি আচৰিত! হাতৰ শিকলি পৰিল সুৰুকি। টান বান্ধোনৰ পৰা কোনে আহি কৰি দিলে মুক্তিৰ বিধান? অলৌকিক সকলো। বাহিৰত দুপাল পিতা শিল বৰষুণ। প্ৰকৃতিৰ ভীষণ তাণ্ডৱ। সৃষ্টি যেন ধ্বংস হয় এটি মুহূৰ্ততে। ভিতৰত মই আৰু দৈৱকী মাথো। আছো যেন দুটি প্ৰাণী সংসাৰত কেৱল। অন্ধকাৰ কাৰাগাৰ এয়া। সিও যেন হ'ল এৱে দেৱৰ মন্দিৰ। শাৰী শাৰী ফুলৰ সুঘ্ৰাণ। ধূপ দীপ চন্দনৰ গোন্ধ। হাঁহি আহি চতুৰ্দিশে পৰে সুশোভিত।
বেদিত্ৰা গৈৰে উপজিলে জগন্নাথ কংসৰ ভয়তে হৰি ৰাম লোহানাথ পুত্ৰ ৰত্ন দিলো উপহাৰ। দিয়া দিয়া দৈৱকী দিয়া। কোথা কোথা তোমাৰ পুত্ৰ দৈৱকী? কোথা কোথা? কি আচৰিত! সোৱানাথ দুখিনীৰ কোলা উলং কৰি জিলিকিল সূৰ্যৰ কোলাত। কিনো ভাগ্য দৈৱকীত এয়া যেন আমাৰ হৈনা সহস্ৰ জনমৰ তপস্যাৰ ফল। ভৈলায়ব তার শংখ চক্র গদা পদ্ম কর তু মার কর তু মার পীত বস্ত্রে শুভে অতি শ্যাম করে বর কমলু সরসার অরুণয় ধর অরুণয় ধর শরণ কমল যেন নব পদ্ম কুখ যাক দেখি ভকতৰ পৰমহ দুখ পৰমহ দুখ পৰমহ দুখ। হে চিৰ সুন্দৰ, হে চিৰ আৰাধ্য, জগতৰ সমস্ত জ্যোতি, যত হ'ব সৌন্দৰ্যৰ সৃষ্টিৰ সকলো সমাৱেশ কৰি ভুৱন মোহন ৰূপ দেখুৱাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম এটি মুহূৰ্ততে তুমি কৰিলা সাৰ্থক। হে প্ৰভু, তুমি হেন বিশ্বজ্যোতিৰ হ'বলৈ উপযুক্ত জনক জননী কিবা জানো সাধ্য আছে আমাৰ? অতি অতি ক্ষুদ্ৰ আমি, অতিকে ক্ষুদ্ৰ। হে মহান, হে কল্যাণময়, নিজ গুণে তুষ্ট হৈ কৰুণ ধাৰা ধাৰাসাৰে মেলি দিছা সৌভাগ্য দুৱাৰ আমাৰ। উচ্চভাৱে তুমি মোক ধৰিলা সাৱটি, মাতৃৰূপে ললো মই তোমাক বুকুত সুমুৱাই। সামৰা তজুৰো চকু চাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰৰূপে নয়নৰ মণি ৰূপে মোৰ বুকুলৈ আহা পুনৰবাৰ। স্থিতি লোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা হে কল্পতৰু, মোৰো হে অভিলাষ, পুত্ৰৰূপ দেখুওৱা তোমাৰ।
জীৱিত হ'ল আজি মৃত প্ৰাণ, ধন্য হ'ল আজি দৈৱকীৰ জনম। ভাগ্যৱতী তুমি যে দৈৱকী, দিয়া দিয়া মোকো সৌভাগ্যৰ ভাত। পুত্ৰলোপে খোলাত লওঁ মই তোমাৰ পুত্ৰক, দিয়া দিয়া দৈৱকী। দৈৱকী দৈৱকী, সেয়া কি সকলো টুকিছা তুমি? কিবা যেন আনন্দত বিষাদৰ ৰেখা। চাওঁ, গুচোৱা গুচোৱা তোমাৰ মুখৰ পৰা ৰিহাৰ আচল গুচোৱা। দৈৱকী, তুমিও কান্দা, কান্দি কান্দি সকলোৰে মজিয়া ভৰোৱা নাই। ভাবা ভাবা হে ৰাক্ষসী মুহূৰ্ত খন্তেক পাছতে উপস্থিত হ'ব ভাতৃ মোৰ মহাকাল সাক্ষাৎ। আমাৰ পাপৰ ফল পূৰ্ব জনমৰ বাচা, দেৱতাৰ হাও লাগি আজি পৰি যায় সোণৰ সংসাৰ। নাহিলে কিয় সোণ তই দীৰ্ঘজীৱী হৈ, কুকুৰ মানিকবোৰ কিয় আহিলি তই দুখিনীৰ ঘৰে? খাই আছে শত্ৰু মোৰ দিনে ৰাতি ফুৰে চৰ, লুকুৱাই লুকুৱাই থওঁ তোক কোন দিশে বাচা, কোন দিশে? উপায় কি দৈৱকী? কিদৰে ৰক্ষা কৰোঁ মই বংশৰ প্ৰদীপ? ভয় নাই বসুদেৱ, জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান। বুকুত সোমোৱাই পুত্ৰক তোমাৰ খোজ লোৱা গোকুলৰ দিশে। গোকুলত নন্দৰ গৃহত উপজিছে যুগমায়া যশোদাৰ বুকুত।
মেলা আছে সকলো দুৱাৰ যোৱা শীঘ্ৰে এই সুবৰ্ণ সুযোগ আনাগৈ যুগমায়াক পুত্ৰক সলাই যোৱা বসুদেৱ আনাগৈ যুগমায়াক পুত্ৰক সলাই যোৱা বসুদেৱ আনাগৈ যুগমায়াক পুত্ৰক সলাই পুনৰবাৰ আশাৰ আকাশবাণী শুনিলা দৈৱকী পুনৰবাৰ সুস্থ আছে দেৱতা আমাৰ কি কৰিব পাৰে কংসটোৰ আচাৰে মই চাম দিয়া মই দেৱৰ নিৰ্দেশ বনি মই এতিয়াই খোজ লওঁ গোকুলৰ দিশে দিয়া দিয়া দৈৱকী পলম নকৰিবা দিয়া দিয়া দৈৱকী পলম নকৰিবা দিয়া দিয়া দৈৱকী পলম নকৰিবা দিয়া যাব লাগিব দিয়া দৈৱকী দৈৱকী ফনা মেলি আছে ছত্ৰ ধৰি স্পৰ্শ নাই বৃষ্টিৰ বিন্দু গাত আজি মোৰ দেৱতা সহায় হে যমুনা তুমিও মোৰ সহায় হোৱা মাগো এবে কৰজোৰে সহায় তোমাৰ ফেনে ফুটুকাৰে বঢ়া পানীৰ কলেবৰ উৰ্মিমালা পৰ্বত সদৃশ তাৰ মাজেৰে দিয়া মোক বাট এৰি দেৱী দিয়া মোক বাট এৰি
গগনে গরজে ঘনে ঘন গগনে গরজে ঘন করে লয়া নারায়ণ বসুদেব সনে নন্দন গৃহে বসুদেব সনে নন্দন গৃহে দেখি সহস্র নয়ন ভিজে প্রভু নারায়ণ দেখিয়া সহস্র নয়ন ভিজে প্রভু নারায়ণ ফনায়ে ধরিলা সত্র ধীরে ফনায়ে ধরিলা সত্র ধীরে ধন্যবাদ ধন্যবাদ লোহে কুলনন্দিনী আঠাউনি পানীৰ মাজত য'তে পৰে ভৰি মোৰ বাম কৰি সেইফালে দিছা বাট এৰি আগে আগে বাট দেখুৱাই লৌৰিছে খৌৱা শিয়াল দেৱদূত হৈ ভাগ্যৱান মই বসুদেৱ ভাগ্যৱান পিতৃকুল ভাগ্যৱান মাতৃকুল মোৰ নহ'লেনো শোভা পাইনে মোৰ পুত্ৰৰূপে জগত ঈশ্বৰ আয়া যম